সন্তলিত সহস্রাধিক জুবিন প্ৰেমী লোকৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শিল্পীগৰাকীৰ কালজয়ী গীত মায়াবিনীৰ সুৰ গুণগুণাই সাংবাদিক দল সংগঠন আৰু স্থানীয় লোকে অশ্ৰুসিক্ত নয়নেৰে জনালে শ্ৰদ্ধাঞ্জলি। কামৰূপ জিলা সন্তলিত আজি সন্ধিয়া সদ্যপ্ৰয়াত সকলোৰে আদৰৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি সহস্ৰাধিক লোকে অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনায়। মাহতলী বজাৰ ব্লক আৰু স্থানীয় দল সংগঠনৰ উদ্যোগত মাহতলী বজাৰ ক্লাব প্ৰাংগণত আয়োজন কৰা হয় উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত প্ৰয়াত জুবিন গাৰ্গৰ বিদেশী আত্মাৰ শান্তি কামনা কৰি উপস্থিত লোকসকলে 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। স্থানীয় শিল্পীৰ কণ্ঠত জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী পৰিৱেশন কৰি প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত ধূপ আৰু চাকি জ্বলাই মাল্যাৰ্পণ কৰে উপস্থিত লোকসকলে। উক্ত অনুষ্ঠানত জ্যেষ্ঠ মুৰব্বী, শিক্ষক, খুন্তলী আৰক্ষী, সাংবাদিক, আঞ্চলিক চৰ্চাপৰি ঐক্য মঞ্চ, ছাত্ৰ ছাত্ৰীকে ধৰি প্ৰায় সহস্ৰাধিক জুবিন প্ৰেমী লোকে অংশগ্ৰহণ কৰি মহান শিল্পীগৰাকীৰ আত্মাৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। হয়, গোটেই অসমবাসী, গোটেই ভাৰতবাসী যেনেকৈ মৰ্মাহত, আমিও ঠিক তেনেকৈ মৰ্মাহত। আমি ভাষাৰে বুজাব নোৱাৰোঁ, আমি না ক'ব পাৰোঁ কেনেকুৱা লাগি আছে। আমাৰ শব্দহীন হৈ গৈছে, আমি ভাষাহীন হৈ গৈছোঁ। জুবিন গাৰ্গৰ এই যি খবৰ, এই খবৰে যেনেকৈ ব্যথিত কৰিছে, এইটো ক'বলৈ ভাষা নাই। গতিকে আজি জুবিন গাৰ্গৰ কাৰণে আমাৰ কৰিবলগীয়া একোৱেই নাই। আমি তেখেতক অমৰ ৰাখিব লাগিব। তেখেত আমাৰ মাজত এতিয়াও আছে আৰু সেই উদ্দেশ্যে আজি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এইখিনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। সেই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ যিসকল দল, সংগঠন, ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানে সহায় সহযোগিতা কৰিলে প্ৰথমে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত যিসকল ব্যক্তি আহি সহায় সহযোগিতা কৰিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন আমাৰ মাজত সদায় আছে, সদায় আছিল, আছে আৰু থাকিব। জুবিন আমাৰ কাৰণে মৰা নাই, জুবিন অমৰ হৈ আছে। জুবিন এনেকুৱা এজন ব্যক্তি যে পৃথিৱীত পাৰফেক্ট মেন বুলি ক'লে যে যাৰ কোনো শত্ৰু নাই, যাক কোনো বেয়া পোৱা মানুহ নাই, সেই লিষ্টত জুবিন এজন ব্যক্তি। জুবিনৰ কাৰণে যিমান কম শব্দ কম পৰি যাব, ভাষা কম পৰি যাব, জুবিনৰ কাৰণে ক'বলৈ একোৱেই নাই। খালি আমি তেখেতক অন্তৰত জীয়াই ৰাখিব লাগিব। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগিব। আৰু ঠিক চবকেও মই অনুৰোধ জনাইছোঁ যে জুবিনৰ কাৰণে চবেই প্ৰাৰ্থনা কৰিব, জুবিন যাতে অমৰ হৈ থাকে। জুবিন এই অসমীয়া জাতিৰ এটা স্বাভিমান। জুবিন অসমীয়া জাতিৰ এটা কাণ্ডাৰী। আমি তেখেতক হেৰুৱাইছোঁ। গতিকে জুবিনক অমৰ ৰাখিবলৈ আমি যিমান দূৰ পাৰোঁ প্ৰত্যেক বছৰে আমি জুবিনৰ এই শ্ৰদ্ধাঞ্জলি নিচিনা মৃত্যুবাৰ্ষিকী হিচাপে অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি মই সকলোৰে আগত মাহতলী বজাৰ ক্লাবৰ সম্পাদক প্ৰমুখ্যে সভাপতিয়ে প্ৰতিজ্ঞাবদ্ধ। যদি বাচি থাকোঁ প্ৰত্যেক বছৰেই জুবিনৰ এই 19 ছেপ্টেম্বৰে প্ৰত্যেক বছৰে আমি মাহতলী বা সন্তলী অঞ্চলত জুবিনৰ কাৰণে এটা মৃত্যুবাৰ্ষিকী উপলক্ষে এখন অনুষ্ঠান আয়োজন কৰিবলৈ চবৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ। জাতীয় জীৱনৰ এটা আপুৰুগীয়া সম্পদ জুবিন গাৰ্গ। জুবিন কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, তেওঁ এজন সম্পূৰ্ণ শিল্পী আছিল। তেওঁৰ এই অকাল বিয়োগত জুবিনক ভাল পোৱা মানুহ, মুক্তিকামী সকলো মানুহক ভাল পোৱা মানুহে আজি মৰ্মাহত হৈছে। গোটেই অসম আজি ব্যথিত, মৰ্মাহত। ঠিক তদ্ৰূপ আমাৰ সন্তুলিত আপোনালোকে যিমান মানুহ ইয়াত দেখিছে আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, এই মানুহখিনি হৈছে জুবিন গাৰ্গক ভাল পোৱা মানুহ। জুবিনক মনে প্ৰাণে ভাল পোৱা মানুহ ইয়াত উপস্থিত হৈছে। জুবিনে কৈ যোৱা সেই মায়াবিনী গীতটো ইয়াত গুণগুণাইছে সকলোৱে। আমি তেওঁৰ প্ৰতি অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেওঁ আমাৰ মাজত সদায় থাকিব, তেওঁ অমৰ হৈ থাকিব। জুবিনৰ সৃষ্টিৰাজিয়ে মানুহৰ মনত সদায় গীতৰ নৈত সুৰৰ পাঞ্চয় হিচাপে থাকি যাব। আৰু এইটো ধ্ৰুৱ সত্য কথা। আমি
সোণতলীবাসীয়ে জুবিনক আন্তৰিকতাৰে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ জুবিন স্বৰ্গত ঠাই পাব। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।